মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমাৰ লগত আলোচনা কৰিম গোট তিনৰ শংকৰদেৱকালীন সাহিত্য পাঠ নম্বৰ 2 চোৰ ধৰা ঝুমুৰা, যিটো মাধৱদেৱে ৰচনা কৰিছিল। ইয়াত কিন্তু তোমালোকে দেখিবলৈ পাইছা 1 মাৰ্কৰ প্ৰশ্নবিলাক হ'ল এইবিলাক অসমীয়া নাট সাহিত্য ঝুমুৰা সৃষ্টিকৰ্তা কোন? মাধৱদেৱ। চোৰ ধৰা কি শ্ৰেণীৰ সাহিত্য? চোৰ ধৰা এখন ঝুমুৰা নাট সাহিত্য। তো তোমালোকে এইবিলাক ভালকৈ পঢ়ি ল'বা, মই ভালকৈ দেখুৱাই আছোঁ। আহক বোৰ্ড প্ৰশ্নবিলাকৰ ওচৰলৈ যাওঁ, যিহেতু বোৰ্ড প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰাই বহুত প্ৰশ্ন অহা দেখা যায়। তো মই চমু প্ৰশ্ন উত্তৰ মহাপুৰুষ মাধৱদেৱৰ নাটক চোৰ ধৰা নাটকখনৰ কি বিষয়বস্তু কি, এইটো প্ৰশ্ন তোমালোকক ভালকৈ দেখুৱাই আছোঁ। তোমালোকে কিন্তু বহীত নোট ডাউন কৰি ল'বা, মই আগৰ পৰা কৈ আছোঁ। আৰু ৰচনাধৰ্মী প্ৰশ্ন উত্তৰৰ এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মাধৱদেৱৰ সাহিত্য কীৰ্তিৰ চমু পৰিচয় দিয়া, এইটো তোমালোকে কিন্তু ভালকৈ পঢ়ি ল'বা, মই ভালকৈ দেখুৱাই আছোঁ। আৰু এইখিনি এইবিলাক পইণ্টবিলাক লিখি কিন্তু তোমালোকে অলপকৈ ডিছকাছ কৰি দিবা 2-3 শাৰীকৈ। আহক 3 নম্বৰ প্ৰশ্নৰ উত্তৰলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হ'ল এইটোৱে, ঝুমুৰা কাক বোলে? ইয়াৰ মূল বৈশিষ্ট্য আলোচনা কৰা। এইটো ভেৰি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো পঢ়িবা। আৰু এটা কুৱেশ্যন আছে ঝুমুৰা কাক বোলে? ঝুমুৰাখিনি পঢ়িবা আৰু বৈশিষ্ট্য তোমালোকে 5টা কিন্তু পঢ়ি ল'বা। যিমান কেইটা তোমাক ভাল লাগে সিমান পঢ়ি ল'বা। সৰু হয় এইবিলাক, ঝুমুৰা, নায়ক শিশু, কীৰ্তিস্তম্ভ, এইবিলাক পঢ়ি ল'বা। সৰুবিলাক মানে 7-8টা মান পঢ়ি ল'বা, কিয়নো 10 মাৰ্কো দিব পাৰে যে ঝুমুৰা কাক বোলে আৰু ঝুমুৰাৰ বৈশিষ্ট্যসমূহ লেখা 10 মাৰ্ক দিলে কিন্তু ঝুমুৰা কাক বোলে এইটো 2 মাৰ্ক হ'ব, আৰু 8টা লিখিলে কিন্তু 10 মাৰ্ক। কিন্তু এইটো কিন্তু তোমালোকে 5 মাৰ্কেই দিব, তোমালোকে কেতিয়াবা 10 মাৰ্কো দিব পাৰে, তোমালোকে কিন্তু 10 মাৰ্ক হিচাপে পঢ়ি ল'বা। আৰু এটা প্ৰশ্ন হ'ল এইটো দেখুৱাই আছোঁ, প্ৰশ্নটো ক'ত গ'ল, এইটো চোৰ ধৰা ঝুমুৰাৰ কাহিনীবিলাক তোমাৰ নিজৰ ভাষাত বুজাই লিখা। এইটো প্ৰশ্ন দিব পাৰে, কিন্তু মাধৱদেৱৰ চোৰ ধৰা নাটকৰ বিষয়বস্তুৰ বিশ্লেষণ কৰা। এই দুটা প্ৰশ্নৰ উত্তৰ কিন্তু একেটাই হ'ব, তোমালোকে একেটা প্ৰশ্নই পঢ়ি ল'বা। তোমাৰ নিজৰ ভাষাৰ মানে তুমিতো অসমীয়াতে লিখিবা, তেনেহ'লে এটাই ভালকৈ পঢ়ি ল'বা। এইখিনিয়ে, এইটোৱে পাৰফেক্ট আৰু এই প্ৰশ্ন নাই, যিটো তোমালোকে কিন্তু তোমাৰ BA প্ৰথম ছেমিষ্টাৰৰ কিন্তু ইতিমধ্যে গোটেইকেইটা আলোচনা কৰা হ'ল। দুইটামান পাৰ্ট আছে, সেইখিনি কিন্তু মই দেওবাৰে দি দিম। যিটো দুটাই আছে মই এডুকেশ্যনৰ ভিডিঅ' দিম আৰু পলিটিকেলৰ ভিডিঅ' মই আৰম্ভ কৰিছোঁ ইতিমধ্যে, প্ৰতিদিনে মই দি দিম। আৰু ক্লাছ 10ৰ ভিডিঅ' দিব লগা হয়, সেইকাৰণে তোমালোক যিটো মই আগত ৰেগুলাৰ দি আছিলোঁ ভিডিঅ', এতিয়া মানে BA ফাৰ্ষ্ট ছেমিষ্টাৰ শেষেই হ'ল, সেইকাৰণে মই এসপ্তাহ পিছত দি আছোঁ, কাৰণ তোমালোকে পৰীক্ষা বহুত দিন আছে আৰু 1.5 মাহ মান আছে, সেইকাৰণে তো তোমালোকে 1.5 মাহ ভাবি বহি নাথাকিবা, কিন্তু তোমালোকে কিন্তু পঢ়িবা। থেংক ইউ।